শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জনা যেন কল্পতৰু তান তো বিনাই নাই 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 আবার পরম গুরু আমার পরম গুরু কৃষ্ণ শঙ্কৰ গুরু হরে রাম রাম রাম। ভাগৱত ধৰ্ম মহিমা বৰ্ণনৰ পিছত এতিয়া আকৌ সুত শৌনকৰ কথোপকথন, সুতদেৱ আৰু শৌনক ঋষিসকলৰ মাজত আৰু কথোপকথন হৈছে। তাৰ বিষয়ে শুনো আহক কি কৈছে, দুলৰিত আছে। ঋষি শৌনকৰ প্ৰশ্ন মনোহৰ শুনি সুতে কৈবে লইলা শুনা মুনিগণ হোয়া এক মন তাত পাছে যে নভৈলা শুক দেৱতাৰ বাক্য সাৰোদ্ধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ শৰণে একান্ত যতনে নিষ্কামে ধৰি চিত্ত ভাৰ্যা পুত্ৰ ধন শৰীৰ স্বজন ৰাজ্য আদি আনো যত হবার মমত এৰিয়া শুকত পুষিলা ঈশ্বৰ তত্ত্ব কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ ভয় গৈলা শ্ৰদ্ধা উদয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কাম সয়। সুতদেৱে শৌনক মুনিসকলক আকৌ ক'বলৈ ধৰিলে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰত। যে কৈছে যে পৰীক্ষিত ৰজাই শুক মহামুনিৰ পৰা এই সুন্দৰ ভাগৱত কথা একান্ত মনে শুনিবলৈ ধৰিছে আৰু নিষ্কাম ভাৱেৰে তেওঁ ৰাজ্য পুত্ৰ ধন নিজৰ শৰীৰ সকলোকে পাহৰি গৈছে, মাত্ৰ কৃষ্ণতে তেওঁ চিত্ত তেওঁ অৰ্পণ কৰি থৈছে আৰু কৃষ্ণ গুণগান শুনিবৰ কাৰণে তেওঁ শুকমুনিৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু তেনেকৈ অকমান অকমান শুনি শুনি তেওঁৰ হৃদয়ত কৃষ্ণৰ যিটো ভক্তি সে লাহে লাহে ভৰিবলৈ ধৰিছে। হবে পৰিহৰি পদে কৃষ্ণ স্মৰি শুকৰ শৰণ চাই কৰে কৃতাঞ্জলি অতি মৃদু কৰি বিনামন্ত মহাৰায়। তেওঁ শুকদেৱৰ শৰণ যুগল চাই বিনম্ৰভাৱে প্ৰণাম কৰি মুনিবৰৰ ওচৰত বিনম্ৰভাৱে বিনাবলৈ ধৰিলে কৃষ্ণ গুণ শুনিবৰ কাৰণে, কৃষ্ণ গুণনাম শুনিবৰ কাৰণে। ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহ জাল তাকো তত্ত্ব কাল কৰিলে হবে নিৰ্যান, কৰিলে হবে নিৰ্যান। মুনিবৰক তেওঁ ধন্যবাদ দিছে যে তোমাৰ ওচৰত তোমাৰ দৰ্শন পায় আৰু তোমাৰ মুখৰ পৰা এই ভাগৱত কথাৰ আৰম্ভণি যে শুনিবলৈ পাইছো সেই তাৰ দ্বাৰা মোৰ সকলো সাংসাৰিক মোহ মায়া সকলো লাহে লাহে নিৰ্যান হ'বলৈ ধৰিছে।
বিলীন হবলৈ নাইকিয়া হবলৈ ধৰিছে। গুৰু কৃপাময় আৰু অৰ্থসয় জানিবা মোৰ মন, ইটো বিশ্বখান প্ৰভু নাৰায়ণ কিমতে কৰা সৃজন। মোৰ জানিবলৈ ইচ্ছা হৈছে, হে প্ৰভু, হে গুৰুদেৱ, তুমি কৃপা কৰা যে প্ৰভু নাৰায়ণে কেনেধৰণে এই বিশ্বখন এই জগতখনৰ কেনেধৰণে সৃষ্টি কৰিছে। সেই কথাটো জানিব লাগে, আমিও জানিবলৈ ইচ্ছুক হওঁ যে জগতখনৰো কেনেধৰণে ভগৱন্তই সৃষ্টি কৰিছে। অসীমতে জীৱতে পালন্ত কোনো সংহাৰন্ত যি হব মূৰ্তিক ধৰি, ইহব সংশয় সেদিবে লাগয় গুৰু মোক কৃপা কৰি। মোৰ সংশয় দূৰ কৰা হে গুৰুদেৱ। তেওঁ নানা ধৰণৰ মূৰ্তি ধৰি অৱতাৰ ধৰি জগত উদ্ধাৰ কৰি থাকে, লোকৰ কল্যাণ কৰি থাকে। কেনেধৰণে তেওঁ এই কৰ্মভাগ কৰে, বিশ্বখন কেনেধৰণে তেওঁ সৃষ্টি কৰে আৰু কেনেধৰণে তেওঁ সৃষ্টি কৰে, পালন কৰে, সংহাৰ কৰি থাকে। ভাগ্য ভয়ল জানো মৰণ বেলাত পাইলো তোমাক লাগ, ভুলিতে বসন জুৰয় নয়ন মৌনে ৰৈলা মহাভাগ। মোৰ ভাগ্য উদয় হল গুৰুদেৱ, মৰণ বেলাত মই তোমাক লগ পালো। এনেধৰণে তেওঁ মিনতি বচন কৈ গদগদ হৈ তাৰ চকুৰে চকুলো ববলৈ ধৰিছে আৰু একো ক'ব নোৱাৰি তেওঁ মৌন হৈ থাকিল। তাৰপিছত হফুতে হন কত কন্ত হৰি হত ৰাজাৰ কাকতি শুনি, নমি কৃষ্ণ পাও হুয়া প্ৰেম ভাব কৈবে লৈলা কমুনি। তো সুতদেৱ কৃষ্ণ সুতদেৱে ঋষিসকলক আকৌ ক'বলৈ ধৰিছে। ৰাজাৰ কাকতি শুনি তেওঁৰ প্ৰেম ভকতি দেখি শুকমুনিৰো মনত খুব প্ৰেম ভাৱ উপজি গল পৰীক্ষিতক ভাগৱত কথা শুনাবলৈ বুলি। অনমোদম কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ সৃষ্টি স্থিতি যন্ত কৰিতে ধৰন্ত যিটো ব্ৰহ্মাদি নাম। শুকমুনিয়ে ক'বলৈ ধৰিলে কৃষ্ণৰ চৰণ চিন্তা কৰি যিমানখিনি সৃষ্টি স্থিতি অন্ত তেওঁ যেতিয়া এইবিলাক কৰে, তিনিওটা মূৰ্তি ধাৰণ কৰে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। সৃষ্টি ব্ৰহ্মাই কৰে, স্থিতি পালন কৰে বিষ্ণুৱে, আৰু অন্ত সংহাৰ কৰি থাকে ৰুদ্ৰদেৱে। একেজন ভগৱন্তৰে তিনিওজন ৰূপ বুলি কৈছে। জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে একান্ত ভকতে দেখয় সততে নমোহেন কৃষ্ণ দেৱ। জীৱৰ হৃদয়ত মানে আমাৰ দেহতটো জীৱাত্মা আছে, আত্মা আছে। গতিকে আমাৰ আত্মাটো ভগৱন্তৰে অংশ আৰু পৰমাত্মা আমাৰ হৃদয়ত ভগৱন্ত পৰমাত্মা ৰূপে স্থিতি লৈ থাকে, কিন্তু আমি তেওঁক নেদেখো এই মায়ামোহৰ কাৰণে। এই কথাটো কৈছে। কিন্তু একান্ত ভকতসকলে তেওঁক কিন্তু দেখা পায়, তেওঁক অনুভৱ কৰে। যিসকল একান্ত ভকত মানে কৈ থকা হৈছে মহাভাগৱত যিসকল হয়, মাত্ৰ ঈশ্বৰ চিন্তন কৰে, সকলো বিষয় বাসনাৰ প্ৰতি তেওঁলোক নিষ্পৃহ হয়, আসক্তিহীন হয়। ঈশ্বৰৰ সকলো সৃষ্টিতে তেওঁলোকে ভগৱন্তক অনুভৱ কৰে। সকলো প্ৰাণীকেই এক আত্মা বুলি তেওঁলোকে ভাবে আৰু সকলোকে সমভাৱেৰে চাব পাৰে। আৰু সকলো কৰ্ম ঈশ্বৰতে অৰ্পণ কৰি কৰ্তৃত্ব অভিমান ত্যাগ কৰি মানে অহংকাৰ ত্যাগ কৰি ঈশ্বৰতে অৰ্পণ কৰি সকলো কৰ্ম কৰে
তেওঁৰ চিন্তন কৰি থাকে, সেইজনে হ'ল মহাভাগৱত, সেইজনে হ'ল একান্ত ভকত। সেই একান্ত ভকতসকলেহে ভগৱন্তৰ অনুভূতি উপস্থিতিটো হৃদয়ত অনুভৱ কৰিব পাৰে। আমাৰ লিখা সাধাৰণ মানুহটো সেই মায়ামোহত পৰি জানো, শাস্ত্ৰ পঢ়ি আলোচনা কৰি গম পাইছোঁ কি ভগৱন্তৰ আত্মা অংশ হিচাপে ইয়াত চেতনাযুক্ত হৈ আছে, তাৰ পৰমাত্মা ৰূপে আমাৰ হৃদয়তে ঈশ্বৰ আছে। সেই কথাখিনি আমি বুজি পাইছোঁ, কিন্তু সেয়া জীৱনত আমি ফুটাবলৈ পৰা নাই বা অনুভৱ কৰিব পৰা নাই। স্বধৰ্মী জনৰ দুখ ভয় হৰ, অধৰ্মিক কৰেলা অন্ত, জ্ঞানী জ্ঞানক জিতু বিধায়ক নমহেন ভগৱন্ত। জ্ঞানক যিটো বিধায়ক, জ্ঞান আৰু জ্ঞানীসকলৰ জ্ঞান দিয়াত যিটো মানে বিধি বিধান বনাইছে, বিধায়ক হয় তেওঁ পালন কৰে, তেওঁই নিয়ম বনাইছে, সেইজন ভগৱন্তই স্বধৰ্মীজনৰ হৃদয়ৰ পৰা দুখ দূৰ কৰে আৰু অধৰ্মিক তেওঁ নাশ কৰে, বিনাশ কৰে কৈছে। নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ, যাহাৰ পদক স্বপ্নতো নেদেখে ভকতিৰ হিতুনৰ। ভকতজনৰ পালক নমো দামোদৰ কৃপাৰ সাগৰ, তোমাক নমস্কাৰ কৰোঁ। যাৰ পদক স্বপ্নতো নেদেখে ভকতিৰ অহিত নৰ, যিসকলৰ ভকতি নাথাকে তেওঁলোকেতো এনেই নিশ্চয় ভগৱন্তৰ উপস্থিতি বা ভগৱন্তৰ যিটো স্থিতি তেওঁলোকে অনুভৱ নকৰিব। সেই কথাটো কৈছে, ভক্তি ৰহিত নৰবিলাকে তেওঁক স্বপ্নতো নেদেখে, তেওঁক অনুভৱ নকৰে। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ, সমস্ত লোকৰে সৈতে পাপ হৰে ধান পাৱে নমস্কাৰ। যাহাৰ চৰণে সেবিয়ে কমনে যত বিচক্ষণ জন, পায়া ব্ৰহ্ম গতি তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন। সমস্ত লোকৰে পাপহৰ্তা, সমস্ত দুখৰে তেওঁ হৰণ কৰে, দুখ হৰণ কৰে। আৰু যাৰ চৰণ সেবি এক মনে যত বিচক্ষণ জন, যিবিলাক জ্ঞানীগণ ভগৱন্তৰ চৰণত একান্তভাৱে তেওঁৰে চিন্তন কৰে, তেওঁলোকে ব্ৰহ্মগতি পায় বুলি কৈছে। সকলো দুৰ্গতি ত্যাগ কৰি, সকলো দুৰ্গতি বিনাশ কৰি তেওঁলোকে ব্ৰহ্মগতি পায়, আৰু সেইজন ঈশ্বৰকে আমি বন্দন কৰো বুলি তেওঁ কৈ আছে। ভক্তিহীন নৰে যত কৰ্ম কৰে, সকলে বিফল হয়। তপ জপ গণ জাত সমৰ্পণ, বিনে ফল নধৰ। ভক্তিহীন নৰে যিমান কৰ্ম কৰক, তপ জপ যজ্ঞ তেওঁৰ চিন্তনেই কৰক, কিন্তু কোনো ফল নধৰে, যেতিয়ালৈ সমৰ্পণ নকৰে, যেতিয়ালৈ একান্ত মনে তেওঁক চিন্তা নকৰে। কৃষ্ণ হেন দেৱ পৰিকৰো সেৱ, সুমংগল কীৰ্তি যাৰ, পূজা আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন সাৰ। বাৰে বাৰে এটা কথাকে কৈ আছে, এই কলি যুগত শ্ৰৱণ কীৰ্তনেই সাৰ, শ্ৰৱণ কীৰ্তন স্মৰণ। ইমান পূজা পাতল কৰোঁ, আমি যদি ভক্তি তাত নাথাকে কোনো ফল নাপাওঁ। শ্ৰৱণ কীৰ্তন যদি আমি কৰি থাকোঁ লাহে লাহে, অভ্যাসবশত হেলাহে হওক মনোযোগেৰে হওক, লাহে লাহে নিশ্চয় আমি ফল পাবলৈ, আমাৰ আত্মাটোৱে তাৰ পুণ্য সঞ্চয় কৰিবলৈ আৰম্ভ কৰে। কৃষ্ণ এইখিনিতে সামৰিছোঁ, পৰৱৰ্তী অংশ আগলৈ পঢ়াম। জয় গুৰু শংকৰ।